গতি লীলা গজেন্দ্ৰৰ গতি হৃদয়ে আনন্দ ভবে কৰৈ। কৃষ্ণ। পৰম ঈশ্বৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ অনাদি ঈশ্বৰ ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি দান দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি গোৱালপাৰা জিলাৰ দুধনৈ যি 57 বছৰ ভৰি দিয়া শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ৰাসযাত্ৰা, এই পবিত্ৰ নৈমিষাৰণ্য ধাম বৈকুণ্ঠ ধাম আৰু এই অনুষ্ঠানটি যি সুন্দৰ সৰ্বাংগময় কৰি প্ৰত্যেক বছৰে আয়োজন কৰা, সৰ্বপ্ৰথমে আমি আয়োজক মণ্ডলীক কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু তেৰা সমস্তৰ সুস্বাস্থ্য দীৰ্ঘায়ু প্ৰভু ভগৱন্তই কৰি ভগৱন্তৰ জন্মলীলা ৰহস্যবিলাক নিৰন্তৰ জনসমাজত বিতৰণ কৰি যাওক, এই কামনাৰে আমি আপোনাক তেৰা সমস্তক প্ৰভু ভগৱন্তৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু এই মহান পবিত্ৰ অনুষ্ঠানটিত সংগতি ৰাখি কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু মহাভাগৱত পুৰাণ সূৰ্য শাস্ত্ৰভাগ নিৰন্তৰ 12 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে। আৰু এই পবিত্ৰ অনুষ্ঠানটিত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা চাৰিও দিশৰ পৰা বিদুৰ উদ্ধৱ হৰ্দিক মহামহাভক্ত মহামহন্তসকলক আমন্ত্ৰণ কৰাই আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি আপোনাক মহামহন্তই কৰাইছে। আৰু আমাৰো সৌভাগ্য, সেই মহামহন্ত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞসকলক আজি পঞ্চম দিৱস দিনাখন আমি দৰ্শন পাইছোঁ। আমি তেৰা সমস্তৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু এজন মহান আত্মা বৈষ্ণৱে আমাক আপোনাসৱক সহযোগ কৰি চৰণ দৰ্শন দিয়াইছে। আমাৰ পৰম শ্ৰদ্ধাৰ কলিতা বাপ, আমি বাপজনক সেৱা জনাইছোঁ। তেৰাৰ কৃপাতে আজি অকণমান কৃষ্ণ কথা বেকত কৰিবৰ কাৰণে সুবিধা পাইছোঁ। আমি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। যোৱাকালি দীপক বৰ্মা বাপ ভাগৱতৰ ব্যাখ্যা অনুষ্ঠান ভাগ আপোনাসৱক কোকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত পান কৰালে। আৰু অসমৰ বিভিন্ন ব্যাখ্যাকাৰক আহি ভাগৱতৰ অমৃত মন্থন কৰি আপোনাসৱক পান কৰাই আছে আৰু আগলৈকৈ কৰাব। আৰু পঞ্চম দিৱস দিনাখন আমাক আপোনাসৱ গধুৰ দায়িত্ব গুৰু দায়িত্ব ভাগ অৰ্পণ কৰিছে। আচলতে ভাগৱত এখন সমুদ্ৰ হয়। আপোনালোক জানে ভাগৱতৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হ'ব পাৰে। গতিকে ভাগৱতৰ কথাটো
কৈ শেষ কৰিব পৰা বস্তু নহয়। ভগৱন্তৰ জন্মলীলা ৰহস্য কথাবিলাক কোনেও কৈ শেষ কৰিব নোৱাৰে। একাদশ স্কন্ধ ভাগৱতত নিমি ৰজাই এবাৰ প্ৰশ্ন কৰিছিলে, 9জন সিদ্ধক, যে কেনেবাকে কৃষ্ণৰ জন্ম লীলা ৰহস্য কথা কৈ শেষ কৰিব পাৰে নেকি, বা কৃষ্ণৰ মহিমা কৈ শেষ কৰিব পাৰে নেকি? তেতিয়া নিমি ৰজাই দুৰ্মিল সিদ্ধয়ে কৈছিল, এ ৰাম দুৰ্মিল বদতি ৰাজা অশুনানি মীৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ময়াছে যত, ৰাম শত কোটি জন্মে কোনে কহি পাবে অন্ত, সহৰ্ষ বদনে যদি কহন্ত নন্তে। দুৰ্মিল বদতি ৰাজা শুনা নিমিৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম আছে যত, শত কোটি জন্মে কোনে কহি পাবে অন্ত, সহৰ্ষ বদনে যদি কহন্ত অনন্তে। তাৰমানে ভগৱন্তৰ জন্মলীলা ৰহস্য মহিমাবিলাক যদি হাজাৰটা মুখেৰে হাজাৰ হাজাৰ বাৰ ভগৱান নিজেই অনন্ত স্বৰূপে নিজেই নিজৰ মহিমা গাই থাকে, তথাপিও কিন্তু ঈশ্বৰৰ মহিমা শেষ কৰিব নোৱাৰে, অনাদিকাললৈকে যদি গাই থাকে। ব্ৰহ্মাই যদি নিৰন্তৰ কৃষ্ণ কথা 4খন মুখেৰে কৈ থাকে, বোলে 1-2খন মুখেৰে নহয়, 4খন মুখেৰে যদি নিৰন্তৰ ব্ৰহ্মাই ভগৱন্তৰ জন্মলীলা ৰহস্য কথাবিলাক কৈ থাকে, তথাপিও কিন্তু ভগৱন্তৰ মহিমা কৈ শেষ কৰিব পৰা নাযায়। তা আপুনি চিন্তা কৰক, বোলে তাঁতী বাপে এখন মুখেৰে কিমান কৃষ্ণ কথা ক'ব, ঔ হৰি ঔ ৰাম। দীপক বৰ্মা বাপে এখন মুখেৰে কিমান ক'ব, ৰিজু পাঠক বাপে কিমান ক'ব। মতি অনুসাৰে যিমান যোনে ঢুকি পায়, সিমানহে ভগৱন্তৰ কথা কৈ শেষ কৰিব পাৰে, ক'ব পাৰে। গতিকে আমি এই মহান উৎসৱত সমাবেত হোৱা ভক্তবৃন্দৰ শ্ৰীচৰণ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। ব্ৰজধামৰ গোপিনীস্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক আহি কৃষ্ণ কথা শ্ৰৱণ কৰি আছে। আমি আই মাতৃ সমস্তৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। দেশৰ ভৱিষ্যত যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আচলতে আপুনি মই ভাবি আছোঁ যে আমি ইমান দূৰৰ পৰা কৃষ্ণ কথা শুনিবলৈ আহি আছোঁ ইয়ালৈ, হয়নে? কোনোবা ভাবিছে আমি গাড়ীৰে আহিছোঁ, কোনোবা ভাবিছে আমি খোজকাঢ়ি আহিছোঁ, কোনোবা ভাবিছে আমি মটৰ চাইকেলেৰে আহিছোঁ, হয়নে বাৰু? আচলতে ভগৱন্তৰ কৃপা নহ'লে এই স্থানত আহিব নোৱাৰে বুলি কৈছে। ভগৱানে আমাক কৃপা কৰি লৈ আনিছে। ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্ত কৃষ্ণই কৈছে যে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। বোলে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পূৰ্বতে পুণ্য সঞ্চিত হৈ আছে বুলি কৈছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। কানত কথা
খুচি হেন তাৰে। উদ্যোক্তা মণ্ডলীক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আই মাতৃ সমস্ত আহি ইয়াত সেৱা ধৰিব নালাগে, শৰাই এখন তাত থৈ দিব বা কলপাত থৈ দিব, এই আগত থৈ দিব। ভক্তসকলে আহি তাতে সেৱা ধৰি সেৱাভাগ তাতে ল'ব। তাত শৰাই এভাগ বা কলপাতত ধুনীয়াকৈ থৈ দিব, তাতে থৈ দিব। এই আগত থৈ দিয়ক, আগত থৈ দিব। গতিকে শতকোটি জনমৰ মহাপাপস্যয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা খুচি হেন তাৰে। পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। তেওঁক যদি আপোনালোক আমি নিমন্ত্ৰণ কৰি আনিলেও, কিন্তু ঘৰত গৈ নিমন্ত্ৰণ দিলেও এই পবিত্ৰ অনুষ্ঠানটোত তেওঁ আহিব নোৱাৰে। এইকাৰণে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত লিখিছে, কীৰ্তন ঘোষাত লিখিছে, এই ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম বুলি ক'ব নোৱাৰে, কৃষ্ণ বুলি ক'ব নোৱাৰে, যিজন জন্মে জন্মান্তৰ পাপৰ পৰ্বত কৰি ৰাখিছে। এতিয়া ৰাম নাম কৃষ্ণ নাম কোনে ক'ব পাৰিব? কীৰ্তন ঘোষাত আমাৰ জগতগুৰু গুৰুজনাই, পৰম গুৰুজনাই কৈছে যে জন্মে জন্মে আৰাধিছে অজিতু মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। গতিকে কৃপালু বাপাই সমস্তক আমি এটা অনুৰোধ জনাইছোঁ, এই জিভাখন হৈছে যশোদা। জিভাখন কি? যশোদা। ইয়াত আপুনি মই যত্ন কৰিব লাগিব। যশোদাই যেনেকৈ কৃষ্ণক দোলনাৰ নিচিনা দোলাই আছিলে, আমিও জিভাটোত ৰামকৃষ্ণ নাম দোলনাৰ নিচিনা দোলাই থাকিম। তেতিয়া কোটি জন্মৰ পাপ আমাৰ নাইকিয়া হ'ব। ঔ হৰি ঔ ৰাম। বুজি পাইছেনে? আজি এই ৰাস মহোৎসৱত ৰাসৰ কথাটো আছে। ভাগৱতৰ এইটো পাঁচটা অধ্যায় ভাগৱতৰ পঞ্চপ্ৰাণ বুলি কোৱা হয়। ভাগৱতৰ এই ৰাস মহা অধ্যায়টোৱেই ভাগৱতৰ প্ৰাণ স্বৰূপ। আৰু বিষয়ী মানুহবিলাকে এই অধ্যায়টো ওপৰে ওপৰে চাই আধ্যাত্মিক দৰ্শন নোপোৱাৰ কাৰণে কৃষ্ণক কি কৰে? তাচ্ছিল্য শব্দ ব্যৱহাৰ কৰি ভৎসনা কৰে। বোলে কৃষ্ণই বোলে পৰস্ত্ৰীৰ লগত কি কৰিলে? ৰমণ কৰিলে বুলি কৈছে। সেই নিৰ্লজ্জ জীৱবিলাক আচলতে নাজানে যে কৃষ্ণ কোন হয়। কৃষ্ণ যে পৰম আনন্দ, কৃষ হেন ইটো পৃথিৱীবাচক ন আনন্দ প্ৰৱতই। কৃষ্ণ শব্দটোৰ অৰ্থটো যোনে নাজানে সেইসকলে কৃষ্ণক কলংক লগায়। কৃষ্ণ কোন হয়? আনন্দৰ যিজন 11টা উপাধি পাই আছে, কৃষ্ণই হৈছে
সচিদানন্দ, কৃষ্ণই হৈছে ঘনানন্দ, প্ৰেমানন্দ, সহজানন্দ, ৰসানন্দ, নিত্যানন্দ, স্বৰূপানন্দ, সহজানন্দ। সেই আনন্দই হৈছে কৃষ্ণ। আৰু ভাগৱত কি হয় বোলে? ভাগৱত কিতাপ নহয়, গ্ৰন্থ নহয়, শাস্ত্ৰ নহয়। মানুহে ভাগৱত কি বুলি ভাবে? কিতাপ বুলি ভাবে, শাস্ত্ৰ বুলি ভাবে, গ্ৰন্থ বুলি ভাবে। ভাগৱত স্বয়ং ভগৱান হয়, শব্দময় বিগ্ৰহ বুলি কৈছে। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্মো সমন্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্মো সমন্বিতম। সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে ভাগৱত। বোলে ব্ৰহ্মৰ স্বৰূপ নহয়, বোলে সাক্ষাৎ ব্ৰহ্মই হয় কৃষ্ণ। আমাৰ আগফালে কোন আছে? বোলে কৃষ্ণইতো আছে। উদ্ধৱক যেতিয়া আজিৰ পৰা 5200 বছৰৰ কথা, যেতিয়া ভগৱন্ত কৃষ্ণ দাপৰৰ শেষত, কলিৰ আৰম্ভণিতে ভগৱন্ত যেতিয়া বৈকুণ্ঠ প্ৰয়াণ হ'বৰ সময়ত আগমুহূৰ্ততে ভগৱন্তৰ একান্ত ভকত উদ্ধৱ মহন্ত গৈ ভগৱন্ত কৃষ্ণৰ চৰণ কমলত থাপ মাৰি ধৰি ল'লে আৰু বিলাপ কৰিবলৈ আৰম্ভ কৰিছে। হে নাৰায়ণ, হে কমল নয়ন, তুমি যে ইয়াৰ পৰা যাবা, পৃথিৱীত ধৰ্ম শূন্য হৈ যাব, কলিযুগ আহিব। গতিকে আপোনাক আমি সাকাৰ সগুণ ৰূপে ক'ত দৰ্শন পাম? উদ্ধৱে প্ৰশ্ন কৰিছে, তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব? নিৰ্গুণ উপাসনে কষ্টমতে কিঞ্চিদাচৰ্য। কাৰণ নিৰ্গুণ ভক্তিটো বহুত জটিল। অব্যক্ত ঈশ্বৰ কৃষ্ণ কেন মতে পুজিবা তাংক। ব্যাপকত কিবা বিসৰ্জন। বোলে বিষ্ণু ইদম জগত, গোটেই জগতটোতে তেওঁৱে আছে বিৰাজমান। এটা মন্ত মূৰ্তি শূন্য, কেন মতে চিন্তি বাহা। কেনেকুৱা চিন্তা কৰিবা? উদ্ধৱৰ প্ৰশ্ন যে প্ৰভু আপোনাক সাকাৰ সগুণ ৰূপে আমি ক'ত দৰ্শন পাম? ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, মই বৈকুণ্ঠ নাযাওঁ, সম্পূৰ্ণৰূপে নাযাওঁ। পৃথিৱীত মোৰ বলবীৰ্য বৈভৱ মই প্ৰতিষ্ঠা কৰি যাওঁ। তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম। আৰু নাভম মানে হৈছে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে। সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনী। আৰু এই ভাগৱত কোনোবা যদি দৰ্শন কৰে, কোনোবা যদি শ্ৰৱণ কৰে, কোনোবা যদি সেৱা কৰে, সাক্ষাৎ কলিযুগত মোক লাভ কৰিব বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত, আমাৰ আগফালে কোন আছে? সাক্ষাৎ কৃষ্ণ আছে, শব্দময় বিগ্ৰহ। আৰু আমাৰ হৃদয়ত কোন আছে? বোলে কৃষ্ণ আছে। এতিয়া আপুনি মই কৈ আছোঁ যে ইমান দূৰৰ পৰা আহি কিনে আমি ভাগৱতৰ কথা কৈ আছোঁ, আপোনালোক শুনিছে, সেইটো মিছা কথা। বোলে কৃষ্ণহে কৃষ্ণৰ কথা শুনি আনন্দ লৈ আছে। অ হৰি, অ ৰাম। কোনে কাৰ কথা শুনিছে? আমাৰ হৃদয়ত কোন আছে? কৃষ্ণ আছে। শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট। মই সকলোৰ হৃদয়ত আছোঁ। মই সকলোৰ হৃদয়ত আছোঁ। বোলে পৰিপূৰ্ণৰূপে আছোঁ। বোলে ইয়াত কম তাত বেছি এনেকুৱা নহয়। বোলে আমাৰ বোলে যোৰহাটৰ বোলে ঢেকীয়াখোৱা নামঘৰটোত বোলে ভগৱানটো 100% আছে। শৰাইখন তাত দিলেহে কাম আহিব, নহয় জানো? ক'তবাত বোলে নগাঁৱত বোলে মৃত্যুঞ্জয় মন্দিৰ এটা বনাইছে, তাত ভগৱান বোলে 100% আছে।
হয়নে? আৰু ক'তবাত বোলে 10% ভগৱান আছে, বোলে নহয়। ভগৱান কৈছে যে মই সম্পূৰ্ণৰূপে পৰিপূৰ্ণৰূপে জগতত আছো। এ বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণৰূপে আছো মই মহেশ্বৰ। যেন জগতত ব্যাপী আছয় আকাশ, সেহি মতে সমস্ততে কৰোঁ প্ৰকাশ। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলোৰ হৃদয়ত আছো। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপাই তাংক জানা অবিদ্যাত, অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। বিষয়ী মানুহ কেতিয়াও ঈশ্বৰক হৃদয়ত দৰ্শন নাপায়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। এজন হিন্দী ভাষীৰ কবিয়ে কৈছে, বোলে না মন্দিৰ মে না মছজিদ মে না সড়ক মে না গুফা মে मैं तो तेरी पास हूँ, মইতো তোৰ লগতে আছো। বুজি পাইছেনে? আমাৰ মুছলমান ব্যক্তি ভাই এজন আহিছে, আমি সেৱা জনাইছোঁ। কোৰাণতো কৈছে, বোলে আল্লাহ জৰ্ৰে জৰ্ৰে মে হে, হয়নে বাৰু? কৈছেনে? বোলে আল্লাহ জৰ্ৰে জৰ্ৰে মে হে। বাইবেলতো কৈছে গড ইজ এভৰিৱেৰ, কৈছেনে? ঋগবেদত কৈছে ভগৱান কণ কণ মে হে। মুছলমান ধৰ্মৰ গ্ৰন্থটো সেই একেটাই কৈছে, খ্ৰীষ্টান ধৰ্ম গ্ৰন্থটোত সেই একেটাই কৈছে, আমাৰ ঋগবেদতো কৈছে ভগৱান কণ কণ মে হে, আৰু শিখ ধৰ্মতো কৈছে বাই গুৰুদা সব জেগা মহজুদ হে, হয়নে বাৰু? আকৌ ভাগৱতত কৈছে আমাৰ গুৰুজনাই যে দেৱৰ ঈশ্বৰ হৰি তাংক মহাযত্ন কৰি লৈও এক হৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে আশা হৰি হবাৰো হিয়াত। আমাৰ গুৰুজনাই আমাক ক'ত দেখুৱাইছে? হৃদয়ত দেখাইছে ভগৱান, হয়নে বাৰু? সেইকাৰণে আকৌ কৈছে, বোলে না যাওঁ কাশী না যাওঁ বৃন্দাবন, যাহা বিছালো আসন অহি মেৰি অবিনাশী। আপুনি অবিনাশীক বিচাৰিবলৈ বৃন্দাবন যাব নালাগে, কাশীলৈ যাব নালাগে। বোলে য'ত আসন পাৰি, য'ত ভগৱন্তক স্মৰণ কৰিলে তাতেই আপুনি ঈশ্বৰক দৰ্শন পাব বুলি কৈছে। গতিকে এই যে গোপীসকল, আচলতে গোপীসকল কোন হয়? গোপীসকল আপোনালোক, আপুনি, মই সকলোৱে গোপী। আমি ভাবিছোঁ গোপী অকল মহিলা বুলি ভাবিছোঁ, হয়নে বাৰু? গোপী কেইজনীমান মহিলাই গৈ কিনি ৰাস মণ্ডলত কৃষ্ণৰ লগত ৰাস কৰিছিলে বুলি ভাবিছোঁ। নহয়, যিমান আত্মাবিলাক আছে, ঈশ্বৰৌ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, এই জীৱাত্মাবিলাক সকলোৱে গোপী আৰু ভগৱন্তৰ আত্মাৰ লগত ৰমণ কৰিছে। আপোনালোক জানে, যেতিয়া ভগৱন্ত গোপীৰ লগত ৰমণ কৰিছিলে, গোপীসকলৰ দৈহিকভাৱে কিন্তু যমুনা তীৰলৈ যোৱা নাছিল, ভাগৱতত উল্লেখ আছে। গোপীসকলৰ শৰীৰবিলাক নিজৰ নিজৰ ঘৰতে আছিলে।
আত্মাবিলাকহে সেই যমুনাৰ তীৰলৈ গৈছিলে। নিজৰ নিজৰ শৰীৰবিলাক নিজৰ নিজৰ ঘৰতে আছে, নিজৰ নিজৰ স্বামীসকলৰ লগতে আছে। এতিয়া আত্মাবিলাক গৈছিলে বুলি ক'লে মানুহে কি বুলি ক'ব, যে আত্মাবিলাকনো কেনেকৈ কৃষ্ণৰ লগত ৰমণ কৰিলে? বোলে ভগৱন্তৰ সংকল্পৰ যোগেদি গোপীসকল দিব্য শৰীৰ পাইছিলে। বুজি পাইছেনে? গোপীসকলে দিব্য শৰীৰ লাভ কৰিছে। এতিয়া আপুনি মই দিব্য শৰীৰ লাভ কৰিব লাগিব। এতিয়া দিব্য শৰীৰটো পাবলৈ হ'লে কি কৰিব লাগিব? সেই পৰমাত্মা ভগৱন্তক শ্ৰীচৰণ কমলত আমি অৰ্পণ হ'ব লাগিব। আৰু যেতিয়া আমি অৰ্পণ হ'ম, সৰ্বস্ব কৃষ্ণত যেতিয়া অৰ্পণ হ'ব, তেতিয়া এই দিব্য শৰীৰ লাভ কৰিব পাৰিব। আৰু যেতিয়ালৈকে মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী বুলি ভাবি থাকিব, মোৰ শৰীৰ বুলি ভাবি থাকিব, তেতিয়ালৈকে কিন্তু সেই কৃষ্ণ পৰম আনন্দক আমি লাভ কৰিব পাৰিম নেকি? বোলে নোৱাৰিম। এই মমতাবিলাক আমাৰ নাইকিয়া হ'ব লাগিব। আমাৰ ভগৱন্তৰ কথা শ্ৰৱণ কৰাৰ পিছত, আজি 56 বছৰ ভাগৱতৰ অনুষ্ঠান পাতি আছোঁ, ধৰি লওক, ৰাসলীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন আমি শুনি আছোঁ। ইয়াৰ পৰা আমাৰ জীৱনত কি আহিলে, কি পৰিৱৰ্তন ঘটিল? বোলে প্ৰথম পৰিৱৰ্তনটোৱে হৈছে আমাৰ আসুৰিক প্ৰবৃত্তিবিলাক নাইকিয়া হৈছে। আপোনালোক আগৰ যিটো পজিশ্যনত আছিলে, নিজে নিজে নিজৰ গাঁতত চিকুটি চাব, সেই প্ৰবৃত্তিবিলাক আপোনালোকৰ নাইকিয়া হৈছে। কৃষ্ণ কথা শ্ৰৱণ কৰোঁতে 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 কোটি কোটি জন্মৰ যেতিয়া পাপবিলাক নাইকিয়া হ'ব, তেতিয়া আপোনাৰ জীৱনত দাস্য ভাৱ আহিব, ভক্তি ভাৱ আহিব, বিনম্ৰতা ভাৱ আহিব। হয়নে বাৰু? আহিছেনে বাৰু? আগত যিটো আমাৰ ভাৱধাৰণা, এইবিলাক আমাৰ সম্পূৰ্ণ বদলি হৈছে। কোনে কৰিছে? কৃষ্ণ ভক্তিয়ে কৰিছে। গতিকে গোপীসকলৰো অহংকাৰবিলাক ভগৱানে নাইকিয়া কৰিছে। আৰু যেতিয়া গোপীসকলৰ অহংকাৰখিনি নাইকিয়া হৈ গ'ল, ভগৱন্তৰ লগত তেওঁলোকে বিলীন হৈ গ'ল। এই ৰাস পঞ্চা অধ্যায়টোত কাম বিজয় বুলিও কোৱা হয়। এই ৰাস পঞ্চ অধ্যায়তে ভগৱান কৃষ্ণই কামদেৱক পৰাস্ত কৰিছে। কামজয় ইটো কেশৱেৰক কেলি বুলি কৈছে। কামদেৱৰ গৰ্ব হৈছিলে, কামদেৱৰ অভিমান হৈছিলে। এবাৰ নাৰদৰ ওচৰত গ'ল, নাৰদক কৈছে যে মোক বোলে বিশ্ববিজয়ৰ খিতাপটো আপুনি এতিয়া মোক দিব লাগিব। বোলে কিয়? বোলে মই ব্ৰহ্মাকো পৰাস্ত কৰিলোঁ, বোলে কামে জৰ্জৰ কৰি পেলালোঁ, বোলে শিৱকো বোলে মই পৰাস্ত কৰিলোঁ, এতিয়া মোক বোলে বিশ্ববিজয়ৰ খিতাপটো দিব লাগিব, চাৰ্টিফিকেটটো। কামদেৱে কৈছে নাৰদক। তেতিয়া কামদেৱক নাৰদে কৈছে যে তুমি বোলে এজনক পৰাস্ত কৰিব পৰা নাই, আৰু সেইজনক পৰাস্ত কৰিলেহে তোমাক বিশ্ববিজয়ৰ খিতাপটো দি দিয়া হ'ব। কামদেৱে কৈছে এইজন ক'ত আছে বোলে? সেইজন বোলে বৃন্দাবনত বোলে 7 বছৰৰ হৈ আছে, শিশু হৈ আছে। সেইজনক কেনেবাকৈ যদি পৰাস্ত কৰিব পাৰা, তেনেহ'লে তোমাক কৃষ্ণ প্ৰভু বিশ্ববিজয়ৰ খিতাপটো দি দিম।
বোলে সেইজন কোন হয়? বোলে সেইজন তোৰ বাপ হয় বোলে। সঁচাকৈ বাপ হয় কৃষ্ণই। কামদেৱৰ কোন হয়? বোলে বাপেইতো হয়। আপোনালোক জানে ৰুক্মিণীৰ পুত্ৰ প্ৰদ্যুম্ন কোন হয়? বোলে কামদেৱ হয়। হয়নে বাৰু? গতিকে সেইজনক ক'ত লগ পাম বুলি কৈছে? বোলে সেইজন এতিয়া বৃন্দাবনত লগ পাম। আৰু কামদেৱে নাৰদক লৈ